Hello students, how are you? চিনি পাইছানে? সেই তোমালোকে বেয়া পোৱা boring ইছলাম স্যাৰ। সো বহুদিনটো আমি বহিয়ে থাকিলোঁ, ভাবিছোঁ অলপ পঢ়া শুনা কৰোঁ নেকি? সো তোমালোকৰ যিটো ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ, ফাৰ্ষ্ট বুকৰ সেই চেপ্টাৰটোকে অলপ আৰম্ভ কৰোঁ প্লিজ। মই আৰম্ভ কৰিলে এটলিষ্ট তোমালোকে পঢ়িব পাৰিবা, আগুৱাই যাব পাৰিবা। Now, first chapter to asle enekwa the electric charge and electric field enekwa asle charge aru field or bikhoye. Now, prothome ami electric charger bikhoye pohibo lagibo. Prothom ketaman chapter prothom duta tinta chapter bodhoy electrostatics hobo, tar pisot ahibo current electricity, tar pisot amar magnetism ahibo. So eghol ase. So electricity to আমি দুভাগত ভগাইছো, electrostatics আৰু current electricity। এই প্ৰথম দুটা চেপ্টাৰ নি, প্ৰথম দুটা চেপ্টাৰ electrostatics, তাৰ পিছৰ চেপ্টাৰটো current electricity হ'ব। এটা electrostatics কি? electrostatics মানে আমি ইলেক্ট্ৰিক চাৰ্জ বিলাক যেতিয়া ৰেষ্টত থাকে তেতিয়া তাৰ যেটো বিহেভিয়াৰ হয়, ইহঁতে কি ইফেক্ট কৰে কি নকৰে এইখিনি আমি পঢ়িব লাগে electrostaticsত। আৰু কাৰেণ্ট এটা যেতিয়া মুভ কৰিব, যেতিয়া আমি কাৰেণ্ট পাম সেইটো তেতিয়া তাৰ বিহেভিয়াৰটো কাৰেণ্ট ইলেক্ট্ৰিচিটি হয়। সো আমি প্ৰথমে ইলেক্ট্ৰষ্টেটিক্স পঢ়িব লাগে। নাও চাৰ্জ এণ্ড ফিল্ড, প্ৰথমে ইলেক্ট্ৰিক চাৰ্জ। এতিয়া প্ৰথম কথা হ'ল ইলেক্ট্ৰিচিটিটো আমি কিয় পঢ়িব লাগে? ইলেক্ট্ৰিচিটি আমি প্ৰথমে ইলেক্ট্ৰষ্টেটিক্স জানিব লাগিব, তাৰপিছত আমি কাৰেণ্ট ইলেক্ট্ৰিচিটি জানিব লাগিব। এই গোটেইবিলাকটো আমি কিয় পঢ়িব লাগে? পঢ়িব লগাৰ কাৰণটো হ'ল আজিৰ পৃথিৱীখন ইলেক্ট্ৰিচিটিৰ ওপৰতে ৰান কৰি আছে। তোমালোকে মোবাইলটো চাই আছা, ইটছ এবাউট ইলেক্ট্ৰিচিটি, ফেনখন চলি আছে, লাইটটো জ্বলি আছে, ইটছ এবাউট ইলেক্ট্ৰিচিটি, টিভিটো চাইছা, ইটছ এবাউট ইলেক্ট্ৰিচিটি, যিকোনো এটা ইণ্ডাষ্ট্ৰি চলিছে, গাড়ীখন চলিছে, এভৰিথিং ইজ এবাউট ইলেক্ট্ৰিচিটি। চ' ইলেক্ট্ৰিচিটি আমি পঢ়িবই লাগিব, জানিবই লাগিব, কেনেকৈ কাম কৰে ইলেক্ট্ৰিচিটি আমি জানিব লাগিব ভালকৈ। বাৰু মানে উইদাউট ইলেক্ট্ৰিচিটি আজি আমাৰ পৃথিৱীখন আমি এতিয়া ইমাজিন কৰিব নোৱাৰোঁ। গতিকে ইলেক্ট্ৰিচিটি কি বস্তু আমি জানিবলৈ হ'লে এইখিনি হ'ল প্ৰথম তোমালোকে যিখিনি পাবা এইখিনি হ'ল ABCD ইলেক্ট্ৰিচিটিৰ। চ' এইখিনি আমি প্ৰথম জানিব লাগিব, তাৰপিছত লাহে লাহে বাকীবিলাক বস্তু আমি গম পাম। চ' ইলেক্ট্ৰিচিটিৰ মেইন বস্তু হ'ল ইলেক্ট্ৰিক চাৰ্জ। হোৱাট ইজ ইলেক্ট্ৰিক চাৰ্জ? চাৰ্জ বুলি ক'লে আমি কিনো বুজোঁ? একচুৱেলি ইলেক্ট্ৰিক চাৰ্জটো আমি দেখা পোৱা বস্তুটো নহয়। চ' আমি কেনেকৈ ডিস্কভাৰ হ'ল একচুৱেলি কি হয়, এই ইলেক্ট্ৰিক চাৰ্জটো হ'ল কিছুমান এলিমেণ্টাৰী পাৰ্টিকল যেনে ইলেক্ট্ৰনছ, প্ৰটনছ, এই কিছুমান তেনেকুৱা চাব এটমিক পাৰ্টিকলছৰ এটা প্ৰপাৰ্টি হয়। আৰু এই প্ৰপাৰ্টিটো কি এটা ইণ্ট্ৰিনচিক প্ৰপাৰ্টি হয়। ইণ্ট্ৰিনচিক প্ৰপাৰ্টি মানে কি, যে যেনেকৈ পাৰ্টিকলছবিলাক প্ৰটন এটা কনচিডাৰ কৰিলোঁ, প্ৰটনটোৰ যে মাছটো আছে, যেনে মাছটো আঁতৰাই যদি আমি প্ৰটনটো পাব পাৰোঁ নোৱাৰোঁ, গতিকে সেই মাছটোক তাৰ ইণ্ট্ৰিনচিক প্ৰপাৰ্টি কোৱা হয়। চ' wherever the proton goes, the mass goes. চ' তেনেকুৱা এই চাৰ্জটো হ'ল কিছুমান তেনেকুৱা চাব এটমিক এলিমেণ্টাৰী পাৰ্টিকলছৰ এটা প্ৰপাৰ্টি, ইণ্ট্ৰিনচিক প্ৰপাৰ্টি হয়। উইদাউট চাৰ্জ আমি সেই পাৰ্টিকলটো পাব নোৱাৰোঁ। চাৰ্জটো আঁতৰাই বুলি সেই পাৰ্টিকলটো পাব পাৰোঁ নেকি? নোৱাৰোঁ। চ' wherever the particle goes, the charge goes. অ'কে, সেইটো হ'ল ইলেক্ট্ৰিক চাৰ্জ। আৰু কেনেকৈ ডিস্কভাৰ হ'ল? এইটো ডিস্কভাৰীৰ কাৰণে সিহঁতৰ যিটো চাৰ্জৰ যিটো ইণ্টাৰেকশ্যন, সিহঁতৰ মাজত যিটো ফ'ৰ্চ, এই ফ'ৰ্চটোৰ পৰাহে আমি ডিস্কভাৰ কৰিলোঁ। চ' ছাপ'জ আমি কনচিডাৰ কৰিলোঁ যে দুটা প্ৰটনৰ মাছ আছে, গতিকে সিহঁতৰ মাজত এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ থাকিব। চ' গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো সদায় এট্ৰাক্টিভ হয়, গতিকে সেইটো আমি এক্সপ্লেইন কৰিব পাৰোঁ যে ইট ইজ ডিউ টু মাছ দে হেভ এ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, দে এট্ৰাক্ট ইচ আদাৰ উইথ এ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ। কিন্তু দেখা গ'ল যে দুটা প্ৰটনৰ মাজত এটা ৰিপালচিভ ফ'ৰ্চো আছে। চ' সেই ৰিপালচিভ ফ'ৰ্চটোতো মাছৰ কাৰণে নহয়, দেট ইজ নট গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, ইট ইজ চাম আদাৰ কাইণ্ড অফ ফ'ৰ্চ। ঠিক তেনেকৈ এটা প্ৰটন বা এটা ইলেক্ট্ৰনৰ মাজত যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আহিব, সেই ফ'ৰ্চটোৰ উপৰিও আৰু এটা এক্সট্ৰা ফ'ৰ্চ দেখা যায়, এট্ৰাক্টিভ ফ'ৰ্চ এইটো। চ' সেই ফ'ৰ্চটো বা দুটা প্ৰটনৰ মাজৰ ফ'ৰ্চটো, এই ফ'ৰ্চকেইটা এক্সপ্লেইন কৰিবলৈ গৈ আমি কি কনচিডাৰ কৰিলোঁ? আমি কনচিডাৰ কৰিলোঁ যে এই পাৰ্টিকলকেইটাত আন এটা ইণ্ট্ৰিনচিক প্ৰপাৰ্টি আছে, যিটো প্ৰপাৰ্টিৰ কাৰণে সিহঁতৰ মাজত আইদাৰ এট্ৰাক্টিভ আৰু ৰিপালচিভ এক্সট্ৰা ফ'ৰ্চ এটা আহে। চ' এইটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। ফ'ৰ্চটোৰ বিষয়ে আমি পঢ়িব লাগিব। চ' তেনেকুৱাকৈ চাৰ্জবিলাক আমি কৰিছোঁ, মানে ডিস্কভাৰ কৰিছোঁ যে চাৰ্জবিলাক আছে। তাৰপিছত চাৰ্জবিলাক মেজাৰ কৰা হ'ল, কোনটো পাৰ্টিকলত কিমান চাৰ্জ এক্সপেৰিমেণ্টেলি। চ' এটা চাৰ্জ আমি জানো, ইলেক্ট্ৰনৰ চাৰ্জটো আমি জানো, ইলেক্ট্ৰনটো চাৰ্জ কি
1.6 × 10⁻⁻19 কুলম, এইটো আমি জানো। তেনেকৈ প্ৰটনতো ইকুৱেল চাৰ্জ থাকে। এতিয়া কথা হ'ল গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এক ধৰণৰ আছিলে, এট্ৰাক্টিভ আছিলে, কিন্তু ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ দুই ধৰণৰ থাকে, যে এট্ৰাক্টিভো হয়, ৰিপালচিভো হয়। গতিকে কি হ'ল, আমি দুই ধৰণৰ চাৰ্জ ডিফাইন কৰিব লগা হ'ল। চ' আমি পালোঁ যে নেচাৰত, ইন নেচাৰ there are two types of electric charges. One is called positive, the other is called negative. Remember, charge is a scalar quantity. Electric charge is a scalar quantity. কিন্তু তাৰ নেচাৰটো, প্ৰপাৰ্টিটো দুই ধৰণৰ থাকে, এটা পজিটিভ থাকে, এটা নেগেটিভ থাকে। অ'কে, চ' আমি তেনেকেই বস্তুবিলাক ডিছকভাৰ কৰিলোঁ। আৰু ইলেক্ট্ৰনত থকা চাৰ্জটো আমি নেগেটিভ বুলি ক'লোঁ, প্ৰটনত থকা চাৰ্জটো আমি পজিটিভ বুলি ক'লোঁ। তেনেকৈ আৰু বহুত পাৰ্টিকলছ আছে, এইবিলাকৰ চাৰ্জ আছে, পজিটিভ হ'ব পাৰে, নেগেটিভ হ'ব পাৰে, তেনেকুৱা। মেইনলি আমাক ইলেক্ট্ৰন প্ৰটনে লাগে ইয়াত। ন এতিয়া চাৰ্জৰ প্ৰপাৰ্টি আছে, সেইখিনি আমি পঢ়িম বাৰু। কিন্তু আমি এতিয়া কি গম পালোঁ, আমি গম পালোঁ যে ইলেক্ট্ৰিক চাৰ্জ ইজ এন ইন্ট্ৰিনচিক প্ৰপাৰ্টি অফ চাম এলিমেণ্টাৰী পাৰ্টিকলছ, সাব এটমিক পাৰ্টিকলছ লাইক ইলেক্ট্ৰনছ এণ্ড প্ৰটনছ. So this is intrinsic property. We cannot separate that property from the particle. The particle does not exist without that property. It always has that property, electric charge. And some particles are positively charged, some particles are negatively charged. That means electric charges are of two types. One is positive, one is negative. Okay. Now, এতিয়া সেই পাৰ্টিকলছবিলাকটো আমি চকুৰে নেদেখোঁ, চাৰ্জটো আমি কেনেকৈ ফিল কৰিলোঁ। আমি কি হয়, ডাঙৰ ডাঙৰ বডিবিলাকতো চাৰ্জ থাকিব পাৰে, কিন্তু সেই বডিবিলাক কেনেকৈ চাৰ্জ হয় সেই বস্তুটো আমি অকণমান বুজি লওঁ। যে কি হয়, এটা ছাপ'জ বডি, ছাপ'জ এই পেইনটোৱে আমি কনচিডাৰ কৰিলোঁ। চ' এই পেইনটো কি হৈছে, কিছুমান এটমছ থাকিব নহয় ইয়াত, মেটেৰিয়েলটো মলিকুলছ থাকিব, এটমছ থাকিব। সেই এটমছবিলাকৰ ভিতৰত কি থাকিব, ইলেক্ট্ৰনছ আৰু প্ৰটনছ থাকিব। প্ৰটনছবিলাক ভিতৰত সোমাই থাকে, নিউক্লিয়াছৰ ভিতৰত টাইটলি বাউণ্ড হৈ থাকে। চ' সিহঁতৰ চাৰ্জটো আমি বাহিৰত নাপাওঁ। কিন্তু কি হয়, ইলেক্ট্ৰনছবিলাক যিহেতু আউটাৰ মোষ্ট বাহিৰত থাকে, গতিকে সেই ইলেক্ট্ৰনৰ চাৰ্জটো খুবেই ইম্পৰ্টেণ্ট ইয়াত। এতিয়া কি হয়, ইয়াত যিমান এটা এটমৰ, ইয়াত থকা এটা এটম কনচিডাৰ কৰিলোঁ। এই এটমটোত কি হ'ব, ভিতৰত যিমান সংখ্যক প্ৰটন থাকিব, সিমান সংখ্যক বাহিৰত ইলেক্ট্ৰনছ থাকিব। চ' এজ এ হোল এটা এটম নিউট্ৰেল হৈ থাকে, টোটেল চাৰ্জটো 0 হৈ থাকে। বিকজ number of charge in a proton is equal to charge on electron. Just proton is positive, electron is negative. So positive negative equal থাকে, number of protons or number of electrons যদি equal হৈ থাকে, atom to as a whole neutral হৈ থাকে। neutral মানে chargeless, মানে total charge to 0 হৈ থাকে। যদিও চাৰ্জ পাৰ্টিকল তাত থাকে, টোটেল চাৰ্জটো এজ এ হোল এটমটো টোটেল চাৰ্জটো 0 হৈ থাকে। চ' সেইকাৰণে বডিটো কি হ'ল, এজ এ হোল নিউট্ৰেল হৈ থাকে, চাৰ্জ নাথাকে। কিন্তু যদি আমি কিবা প্ৰকাৰে ইয়াৰ পৰা ইলেক্ট্ৰন কেইটামান উলিয়াই লৈ যাওঁ, বোলে এটা এটমৰ পৰা এটা ইলেক্ট্ৰন উলিয়ালোঁ, আন এটা এটমৰ পৰা আন এটা ইলেক্ট্ৰন উলিয়ালোঁ, তেনেকৈ যদি ইলেক্ট্ৰন কেইটামান উলিয়াই লৈ যাওঁ, তেতিয়া কি হ'ব, এই এটমছবিলাক নিউট্ৰেল হৈ নাথাকিব। সিহঁতৰ ভিতৰত প্ৰটনৰ সংখ্যাটো ইলেক্ট্ৰনতকৈ বেছি হৈ থাকিব, কেইটামান ইলেক্ট্ৰন কমি থাকিব। অ'কে, ইট হেজ এ ডেফিচিট অফ ইলেক্ট্ৰনছ। আৰু এই ডেফিচিট হৈ থাকিলে, এটা এক্সাম্পল দিওঁ, ছাপ'জ আমি কাৰ্বনটো বাদ দিলোঁ বাৰু, এটমটো এজ এ হোল এটা কনচিডাৰ কৰিলোঁ আমি। যে এটমটো নাম্বাৰ অফ ইলেক্ট্ৰনছ আৰু নাম্বাৰ অফ প্ৰটনছ ভিতৰত সমান থাকে। এতিয়া যদি এটা ইলেক্ট্ৰন আমি তাৰ পৰা উলিয়াই লৈ যাওঁ, নাম্বাৰ অফ প্ৰটনছ এটা বেছি হৈ গ'ল, এই এটা প্ৰটনৰ যিটো চাৰ্জ, পজিটিভ চাৰ্জ, এই চাৰ্জটোক নিউট্ৰেলাইজ কৰিবলৈ আৰুতো ইলেক্ট্ৰন নাই। গতিকে কি হ'ল, এজ এ হ'ল গোটেই এটমটো পজিটিভলি চাৰ্জ বুলি আমি কনচিডাৰ কৰোঁ। কিমান, যে এটা প্ৰটনৰ যিমান চাৰ্জ হ'ব সিমান চাৰ্জ, আৰু প্ৰটনৰ চাৰ্জ ইলেক্ট্ৰনৰ চাৰ্জ সমান। চ' এইটো ইলেক্ট্ৰনিক চাৰ্জ দি আমি তাক ডিনোট কৰিব পাৰোঁ। চ' তেনেকুৱা কথাটো, যে ইলেক্ট্ৰন এটা যদি কমি আছে, তেতিয়াহ'লে বডিটো কি হ'ব, এটা ইলেক্ট্ৰন যদি কমি আছে, বডিটো কি হ'ব, পজিটিভলি চাৰ্জ। ঠিক তেনেকৈ বহুত ইলেক্ট্ৰনছ কম থাকিব পাৰে, বহুত ইলেক্ট্ৰনছ ইয়াৰ পৰা উলিয়াই লৈ যাব পাৰোঁ, তেতিয়াও বডিটো কি হ'ব, পজিটিভলি চাৰ্জ দিব। কেনেকৈ, কাৰণ সেই ভিতৰত থকা নাম্বাৰ অফ প্ৰটনছৰ সংখ্যাটো ইলেক্ট্ৰনতকৈ বেছি হৈ গ'ল। চ' বেছি হৈ যোৱাৰ কাৰণে সেই এক্সট্ৰা প্ৰটনখিনিৰ চাৰ্জটো এজ এ হোল বডিটোৰ চাৰ্জ হিচাপে এপিয়াৰ কৰিব। গতিকে বডিটো পজিটিভলি চাৰ্জ হৈ গ'ল। ঠিক তেনেকৈ আমি যদি নিউট্ৰেল থকা অৱস্থাত আমি যদি এক্সট্ৰা ইলেক্ট্ৰন কেইটামান ইয়াত দি দিওঁ, তেতিয়া কি হ'ব, সেই ইলেক্ট্ৰনৰ চাৰ্জটো নিউট্ৰেলাইজ কৰিবলৈ আৰুতো ভিতৰত প্ৰটন নাই, অলৰেডি নিউট্ৰেলাইজ হৈয়ে আছিলে। গতিকে বডিটো কি হ'ব, সেই এক্সট্ৰা ইলেক্ট্ৰনৰ চাৰ্জখিনি ইয়াত বডিটোত এপিয়াৰ কৰিব, চ' বডিটো নিগেটিভলি চাৰ্জ হৈ যাব। চ' আল্টিমেটলি আমি কি পালোঁ ইয়াৰ পৰা, আমি পালোঁ যে if there is a deficit of electrons in a body, the body is positively charged, and if there is an excess of electron in the body, then the body is negatively charged. All right, so
বডি এটা কেনেকৈ পজিটিভলি বা নেগেটিভলি চাৰ্জ হয় আমি গম পালোঁ ইট ইজ এবাউট এক্সেছ অফ ইলেক্ট্ৰনছ অৰ ডেফিচিট অফ ইলেক্ট্ৰনছ অ'কে নাও এতিয়া আমি আহোঁ চাৰ্জৰ প্ৰপাৰ্টিলৈ চাৰ্জ ইলেক্ট্ৰিক চাৰ্জৰ প্ৰপাৰ্টি কি মই অলৰেডি কৈছোঁ ইট ইজ এ স্কেলাৰ কোৱান্টিটি চ' ইট হেজ ন' ডাইৰেকশ্যন তাৰ কোনো ডাইৰেকশ্যন নাই স্কেলাৰ কোৱান্টিটি হয় তাৰ SI ইউনিট আমি জানো কুলম কেপিটেল C দ্বাৰা ডিন'ট কৰা হয় কুলম এতিয়া চাৰ্জৰ প্ৰপাৰ্টি প্ৰথম প্ৰপাৰ্টিটো এনেকুৱা যে এডিটিভিটি অফ চাৰ্জ বুলি কোৱা হয় প্ৰপাৰ্টি অফ চাৰ্জ properties of charge number 1 additivity to কি simple যে যেহেতু চার্জ এটা স্কেলার কোয়ান্টিটি গতিকে আমি সাপোজ দুটা চার্জ আছে তাক আমি এড কৰিব লাগে সাবট্ৰেক্ট কৰিব লাগে আমি এলজেব্ৰিকেলি এড কৰিব পাৰোঁ সাবট্ৰেক্ট কৰিব লাগিব জাষ্ট উই হেভ টু কনসিডাৰ দেয়াৰ সাইন যদি পজিটিভ হয় পজিটিভ সাইন থাকিব নেগেটিভ হয় নেগেটিভ সাইন থাকিব এনেকুৱা সাপোজ বোলে আমাৰ এটা বডিত +2 কুলম চাৰ্জ আছে আন এটা বডিত বোলে -1 কুলম চাৰ্জ আছে সো এইটো চাৰ্জ বডি পজিটিভলি চাৰ্জ এইটো চাৰ্জ বডি -1 কুলম সো নেগেটিভলি চাৰ্জ আমাৰ যদি এজ এ হোল দুইটা বডি টোটেল চাৰ্জ কিমান বুলি সোধে আমি কি কৰিব লাগিব 2 - 1 +1 কুলম আহিব এজ এ হোল +1 কুলম চাৰ্জ আহিব সো এনেকৈ আমি এলজেব্ৰিকেলি প্লাছ মাইনাছ কৰিব পাৰোঁ দিছ ইজ কল্ড এডিটিভিটি অফ চাৰ্জ দিছ ইজ চিম্পল ইয়াত একো নাই সো এলজেব্ৰিকেলি আমি প্লাছ বা মাইনাছ কৰিব পাৰোঁ লাইক নাম্বাৰ পজিটিভ নেগেটিভ নাম্বাৰবিলাক আমি যেনেকৈ প্লাছ মাইনাছ কৰোঁ তেনেকৈ আমি প্লাছ মাইনাছ কৰিব পাৰোঁ দিছ ইজ কল্ড এডিটিভিটি অফ ইলেক্ট্ৰিক চাৰ্জ সো এইটো ইমান ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট আহিলে নেক্সট যিটো আমাৰ প্ৰপাৰ্টি আহিব এইটো হ'ল কনজাৰ্ভেশ্যন অফ চাৰ্জ এণ্ড কোৱান্টাইজেশ্যন অফ চাৰ্জ প্ৰথমে আমি কনজাৰ্ভেশ্যন অফ চাৰ্জটো লওঁ সো এডিটিভিটি আৰু বিশেষ এক্সপ্লেইন কৰাৰ প্ৰয়োজন নাথাকে নম্বৰ 2 কনজাৰ্ভেশ্যন অফ চাৰ্জ কনজাৰ্ভেশ্যন অফ চাৰ্জটো কেনেকুৱা যে এটা বডিত সাপোজ চাৰ্টেন এমাউণ্টৰ চাৰ্জ আছে অ'কে নাও এতিয়া যদি বডিটো আইচলেটেড বডি হয় আইচলেটেড মানে এনেকুৱা ইয়াৰ পৰা আমি চাৰ্জ উলিয়াইও নিয়া নাই ইয়াত এক্সট্ৰা চাৰ্জ আমি দিয়াও নাই চাৰ্জ ইজ নট এডেড অৰ চাৰ্জ ইজ নট এক্সট্ৰেক্টেড ফ্ৰম দ্য বডি ইট ইজ আইচলেটেড ফ্ৰম দ্য সাৰাউণ্ডিংছ দেৰ ইজ ন' এক্সচেঞ্জ অফ চাৰ্জ between the body and the surroundings then it is called an isolated body now the total charge of an isolated body always remains conserved the total charge on an isolated body always remains conserved মানে কি যে total charge to time or লগত change নহয় okay এটা বডি বুলি নকৈ আমি এটা সিস্টেম বুলি ক'ব পাৰোঁ এজ এ হোল আমাৰ কেইবাটাও বডি থাকিব পাৰে যদি সেই সিস্টেমটো এটা আইচলেটেড সিস্টেম হয় সাৰাউণ্ডিঙৰ লগত কোনো চাৰ্জৰ আদান প্ৰদান নহয় তেতিয়াহ'লে সেই সিস্টেমটোৰ যিটো টোটেল চাৰ্জ হ'ব টোটেল চাৰ্জটো কনজাৰ্ভ থাকিব যে টাইমৰ লগত সি চেঞ্জ নহয় ইট ডাজ নট চেঞ্জ উইথ টাইম চ' দ্য কোৱান্টিটি হুইচ ডাজ নট চেঞ্জ উইথ টাইম ইজ কল্ড কনজাৰ্ভড so total charge is always conserved so this conservation of charge this property is very important conservation of charge property to eta nature eta basic property hoy like conservation of energy conservation of momentum like this conservation principles are very important you know that is called conservation of charge so ami ki likhibo paro total charge of an isolated system remains conserved total charge of an isolated system remains conserved isolated meaning to I already kolo if there is no exchange of charge between the system and the surrounding then that system is called isolated okay it will conservation very simple yet ko dangor kotha eko nai next ahile jitu এইটো অকণমান বুজিবলৈ চেষ্টা কৰিব যদি কোৱান্টাইজেশ্যন অফ চাৰ্জ বুলি কওঁ এইটো অকণমান কমপ্লিকেটেড নহয় বুজিবলৈ চেষ্টা কৰিলে হ'লে বুজিব পাৰিব মই বুজাই দিম বাৰু কথাটো that is called quantization of charge number 2 number 3 QUA quantization of charge এই কনসেপ্টটো এনেকুৱা যে অলৰেডি আমি এটা কথা গম পালোঁ যে charge on a body is either due to deficit of electrons or
excess of electrons. Okay, now এতিয়া suppose বডিটোৰ পৰা যদি আমি এটা ইলেক্ট্ৰন উলিয়াই লৈ গ'লো, so electronic charge to কিমান? Electronic charge মানে charge of one electron E is equal to 1.6 into 10 to the power minus 19 coulomb. So এইটো one quantum of charge বুলি কোৱা হয়, one quantum of charge বুলি কোৱা হয় ইলেক্ট্ৰনৰ চাৰ্জৰ যিটো ভ্যালু। এটা সাপোজ আমি বডিটোৰ পৰা বলে এটা ইলেক্ট্ৰন উলিয়াই লৈ গ'লো, সো কি হ'ব বডিটোত এটা প্ৰটনৰ চাৰ্জ এক্সট্ৰা আহি যাব, বডিটো পজিটিভলি চাৰ্জ হ'ব আৰু প্ৰটনৰ চাৰ্জৰ ভ্যালুটো কিমান একেই হ'ব, খালি ইলেক্ট্ৰনটো মাইনাছ নিগেটিভ চাৰ্জ হয়, প্ৰটনটো পজিটিভ চাৰ্জ একেই হয় 1.6 * 10 - 19 কুলম। সো এটা এজ হ'ল বডিটোৰ চাৰ্জ কিমান হ'ব, বডিটোৰ চাৰ্জ হ'ব বোলে 1 * E, মানে এটা ইলেক্ট্ৰনৰ চাৰ্জ E ভ্যালু হ'ল এইটো। বডিটোৰ পৰা যদি আমি দুটা ইলেক্ট্ৰন উলিয়াই লৈ গ'লো তেতিয়া কিমান হ'ব চাৰ্জটো 2 * E। বডিটোৰ পৰা আমি 100 ইলেক্ট্ৰনছ উলিয়াই লৈ গ'লো কিমান হ'ব 100 * E, বডিটোৰ চাৰ্জ হ'ব 100 * E। তেনেকৈ বডিটোত যদি আমি এটা এক্সট্ৰা ইলেক্ট্ৰন দি দিলোঁ বডিটোৰ চাৰ্জ হ'ব 1 E, দুটা এক্সট্ৰা ইলেক্ট্ৰন দিলোঁ বডিটোৰ চাৰ্জ হ'ব 2 E, 100টা দিলোঁ বডিটোৰ চাৰ্জ হ'ব 100 E। অ'কে, এতিয়া ইলেক্ট্ৰনটো এটা এলিমেণ্টাৰী পাৰ্টিকল। এলিমেণ্টাৰী পাৰ্টিকল মানে এনেকুৱা যে সেই পাৰ্টিকলটোক আমি আৰু ব্ৰেক কৰি পেলাই আৰু বেলেগ পাৰ্টিকল বনাব নোৱাৰোঁ, কিন্তু প্ৰটনছটো এলিমেণ্টাৰী পাৰ্টিকল, প্ৰটনটো এলিমেণ্টাৰী পাৰ্টিকল নহয়, প্ৰটনটো ব্ৰেক কৰিলে আৰু সৰু সৰু পাৰ্টিকলছ পাওঁ আমি, সেইবিলাকক কোৱাৰ্কছ বুলি কয়, তোমালোকে পাবা পিছত। কিন্তু ইলেক্ট্ৰনটো এটা এলিমেণ্টাৰী পাৰ্টিকল, ইলেক্ট্ৰনটো আমি ভাগিব নোৱাৰোঁ। এতিয়া গতিকে আমি বডিটোৰ পৰা হয় এটা দুটা 100 এনেকৈ ইলেক্ট্ৰনছ উলিয়াই নিব পাৰোঁ বা দিব পাৰোঁ, কিন্তু বডিটোৰ পৰা আমি হাফ অফ ইলেক্ট্ৰনছ উলিয়াই লৈ যাব পাৰোঁ নেকি? নোৱাৰোঁ। গতিকে বডিটোত হাফ অফ ইলেক্ট্ৰনিক চাৰ্জটো পচিবল হ'ব পাৰে নেকি? হাফ অফ ই পচিবল হ'ব পাৰে নেকি বডিটোত? নহয়, ইম্পচিবল হয়। গতিকে আমি ক'ব পাৰোঁ যে বডি এটাত যিটো চাৰ্জ থাকিব কিউ টোটেল চাৰ্জ, সেইটো সদায় কি হ'ব লাগিব? ইণ্টিগ্ৰেল মাল্টিপুল অফ ইলেক্ট্ৰনিক চাৰ্জ হ'ব লাগিব। ইণ্টিগ্ৰেল এন ইজ এন ইণ্টিজাৰ, এনটো কি হ'ব লাগিব? ইণ্টিজাৰ হ'ব লাগিব। এটা হ'ব পাৰে, দুটা হ'ব পাৰে, 100টা হ'ব পাৰে, কেতিয়াও ফ্ৰেকশ্যন হ'ব নোৱাৰে, কাৰণ ফ্ৰেকশ্যন অফ এন ইলেক্ট্ৰন ডাজ নট এক্সিষ্ট। ফ্ৰেকশ্যন অফ ইলেক্ট্ৰন আমি এড কৰিব নোৱাৰোঁ, ইয়াৰ পৰা উলিয়াইও নিব নোৱাৰোঁ। গতিকে কি হ'ব? টোটেল চাৰ্জ অন এ বডি কেন বি ৰিটেন এজ কিউ ইজ ইকুৱেল টু এন ইনটু ই, য'ত ইটো ইলেক্ট্ৰনিক চাৰ্জ আৰু এনটো কি হ'ব পাৰে? ইণ্টিজাৰ। 1 2 3 4 5 যিমান হয় সিমান, কথা নাই। চ' এই বস্তুটোক আমি কোৱাণ্টাইজেশ্যন অফ চাৰ্জ বুলি কওঁ, যে চাৰ্জবিলাক কি হয় বডি এটা চাৰ্জটো চেঞ্জ হ'ব পাৰে কেনেকৈ? যে ইন টাৰ্মছ অফ quantum of charge, in terms of electronic charge, in steps of electronic charge আমাৰ চেঞ্জ হ'ব পাৰে বডিটোত। বা বডিটোত 1E 2E 3 ইন steps of electronic charge বডিটোত থাকিবও পাৰে বা বডিটোত তেনেকৈ চাৰ্জ চেঞ্জো হ'ব পাৰে। চ' দিছ কনচেপ্ট ইজ কল্ড quantization of charge. That means charge is quantized. It can be changed in quantum of electronic charge. Okay, charge is quantized. So এইটো হ'ল quantization of charge or concept. তোমালোকে পাৰিলে মিনিমাম নোট এটা বনাই যাবা। মই ডিটেইলছ নোটটো এতিয়া নিদিওঁ, যেতিয়া আমি আকৌ লগ পাম ক্লাছত তেতিয়া নোটছবিলাক দিয়া যাব। এতিয়া মই বস্তুবিলাক অকণ বুজাই দিওঁ যাতে তোমালোকে পঢ়া শুনাটো কণ্টিনিউ কৰিব পৰা, এটলিষ্ট কিতাপখন পঢ়ি কুৱেশ্যন চুৱেশ্যন কৰিব পৰা, বুজি পোৱা বস্তুবিলাক তেনেকুৱা হয়। চ' এইটো হ'ল কোৱাণ্টাইজেশ্যন অফ চাৰ্জ। এই ফৰ্মুলাটো আমাক লাগিব। টোটেল চাৰ্জ কি বুলি লিখিবা? টোটেল চাৰ্জ অন এ বডি can be written as Q is equal to Ne, where E is the electronic charge, N is an integer. Okay, positive ho pare negative ho pare তেনেকুৱা। so এইটো হ'ল এখিনি হ'ল properties of charge. okay, ইয়াৰ পিছত আহিলে how can we charge a body? বডি এটাক আমি কেনেকৈ চাৰ্জ কৰিব পাৰোঁ? আমি বডি এটা চাৰ্জৰ কথা অলৰেডি কৈ আছোঁ, ডিছকাছ কৰি আছোঁ, বাট বডি এটা আমি কেনেকৈ চাৰ্জ কৰিম? হাউ টু চাৰ্জ এ বডি? চ' তাৰ বহুত ধৰণৰ উপায় আছে, যেনে বাই ফ্ৰিকশ্যন আমি কৰিব পাৰোঁ। বডি এটা যদি বেলেগ এটা বডিৰ লগত আমি ফ্ৰিকশ্যন কৰোঁ, এই ফ্ৰিকশ্যন কৰিলে কি হয়? সেই এটমছবিলাকৰ, বডিটোৰ ছাৰ্ফেচৰ এটমছবিলাকৰ ইলেক্ট্ৰনছবিলাক এটা বডিৰ পৰা আন এটালৈ গুচি যাব পাৰে। গতিকে ইয়াৰ পৰা যদি ইলেক্ট্ৰনছ বোলে এইটো বডিলৈ গুচি গৈছে, মই হাতেৰে ফ্ৰিকশ্যন কৰিলোঁ, ইয়াৰ পৰা ইলেক্ট্ৰনছ বোলে ইয়ালৈ গুচি আহিছে, কি হ'ব? ইয়াত ইলেক্ট্ৰনছ ডেফিচিট হৈ যাব, ইয়াত এক্সেছ হৈ যাব। ডেফিচিট হ'লে ই পজিটিভলি চাৰ্জ হ'ব, এক্সেছ হৈ গ'লে ই নিগেটিভলি চাৰ্জ হ'ব। তেনেকৈ বাই ফ্ৰিকশ্যন আমি চাৰ্জ কৰিব পাৰোঁ বডি এটা। অৰ বাই কণ্ডাকশ্যন, কণ্ডাকশ্যন মানে কণ্ডাকশ্যনটো মেইনলি কণ্ডাক্টৰৰ ক্ষেত্ৰত পচিবল হ'ব, যে
আমি যদি চাৰ্জ বডি এটা কণ্ডাক্টৰ এটাক টাচ কৰি দিওঁ কণ্ডাক্টৰটো চাৰ্জ আহি যাব পাৰে তেনেকৈ আমি কৰিব পাৰোঁ এই বাই ফ্ৰিকশ্যন আৰু বাই কণ্ডাকশ্যন তোমালোকে অকণ পঢ়ি ল'বা থাৰ্ড যিটো মেথড বাই ইণ্ডাকশ্যন এই ইণ্ডাকশ্যনটো মই অকণমান কৈ দিওঁ ইণ্ডাকশ্যন ইজ অলছ' পচিবল ফৰ কণ্ডাক্টৰ্ছ আচ্ছা কণ্ডাক্টৰ ইনচুলেটৰৰ কথা মই কোৱা নহ'ল কণ্ডাক্টৰ ইনচুলেটৰ অলৰেডি তোমালোকে জানা তথাপিও মই অকণমান কৈ দিছোঁ ইনচুলেটৰ আৰু কণ্ডাক্টৰ মেইন ডিফাৰেঞ্চটো কি বাৰু ডিফাৰেঞ্চ এইখিনিতে যে কণ্ডাক্টৰ্ছ কেন কণ্ডাক্ট ইলেক্ট্ৰিচিটি এণ্ড হিট ইনচুলেটৰ্ছ ডু নট নাও কথা হ'ল এই কণ্ডাক্টৰবিলাকে কোনবিলাক কণ্ডাক্টৰ মেটেলছবিলাক কণ্ডাক্টৰ হয় আমি জানো অল মেটেলছ আৰ কণ্ডাক্টৰ্ছ এতিয়া কণ্ডাক্টৰ্ছবিলাকেনো হিট আৰু ইলেক্ট্ৰিচিটি কিয় কণ্ডাক্ট কৰে ইনচুলেটৰবিলাকে কিয় নকৰে চ' হিট বা ইলেক্ট্ৰিচিটিটো কণ্ডাক্ট কৰিবলৈ হ'লে কেৰি কৰি নিবলৈ হ'লে এটা কেৰিয়াৰ লাগিব নহয় এতিয়া ইলেক্ট্ৰিচিটি কেৰিয়াৰ মানে ইলেক্ট্ৰিচিটি কণ্ডাক্ট হ'ব নেকি চাৰ্জবিলাক কণ্ডাক্ট হোৱা চ' চাৰ্জৰ এটা কেৰিয়াৰ লাগিব ঠিক তেনেকৈ হিটৰ এটা কেৰিয়াৰ লাগিব হিট এনাৰ্জি চ' এই কণ্ডাক্টৰবিলাকত কি হয় এই লট অফ ফ্ৰী ইলেক্ট্ৰনছ থাকে ইলেক্ট্ৰনছবিলাক আউটাৰ মষ্ট চেলৰ যিবিলাক ইলেক্ট্ৰনছ এই ইলেক্ট্ৰনছবিলাক টাইটলি বাউণ্ড হৈ নাথাকে সিহঁত ফ্ৰী থাকে চ' দে আৰ ফ্ৰী ইন দ্য চেন্স ডেট দে কেন মুভ থ্ৰু আউট দ্য হোল মেটেল বাট দে কেনট এস্কেপ দ্য মেটেল ইমানো ফ্ৰী নহয় যে সিহঁতে মেটেলটো এৰি গুচি যাব সিহঁতে মেটেলটোৰ ভিতৰত ঘূৰি থাকিব পাৰিব ফ্ৰীলি কিন্তু মেটেলটো এৰি যাব নোৱাৰে চ' ডেটছ ৱাই দে আৰ কল্ড ফ্ৰী ইলেক্ট্ৰনছ আমি যেতিয়া ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব বিচাৰোঁ তেতিয়া কি হয় সেই ফ্ৰী ইলেক্ট্ৰনছবিলাক মুভ কৰিবলৈ সেই চাৰ্জ ফ্ৰী ইলেক্ট্ৰনছ মুভ কৰা মানে কি চাৰ্জবিলাক মুভ কৰা চ' সেই চাৰ্জবিলাক মুভ কৰিলে আমি ইলেক্ট্ৰিচিটি পাওঁ গতিকে কণ্ডাক্টৰ্ছ আৰু ইনচুলেটৰৰ মাজত ডিফাৰেঞ্চটো কি যে ইনচুলেটৰবিলাকত ফ্ৰী ইলেক্ট্ৰনছবিলাক নাথাকে ইলেক্ট্ৰনছবিলাক টাইটলি বাউণ্ড হৈ থাকে দে কেনট মুভ ইনচাইড দ্য মেটেৰিয়েল চ' সেইকাৰণে সিহঁতে ইলেক্ট্ৰিচিটি বা হিট কণ্ডাক্ট কৰিব নোৱাৰে কেৰিয়াৰটো নাথাকে কিন্তু কণ্ডাক্টৰ্ছবিলাকত কি থাকে লট অফ ফ্ৰী ইলেক্ট্ৰনছ থাকে আৰু ফ্ৰী ইলেক্ট্ৰনছবিলাকে ইলেক্ট্ৰিচিটি এপ্লাই কৰি সিহঁতে মুভ কৰিব পাৰে এতিয়া চাৰ্জিং বাই ইণ্ডাকশ্যনটো আমি চাওঁ অকণমান চাৰ্জিং বাই ইণ্ডাকশ্যন এটা এক্সাম্পল মই লৈ ল'লোঁ ছাপ'জ আমাৰ ওচৰত এটা স্ফিয়াৰ আছে কণ্ডাক্টিং স্ফিয়াৰ ৰিমেম্বাৰ এইটো এটা কণ্ডাক্টিং স্ফিয়াৰ মেটেলিক স্ফিয়াৰ আছে উইথ এন ইনচুলেটিং ষ্টেণ্ড এই ষ্টেণ্ডটো ইনচুলেটিং হ'ব লাগিব এই ষ্টেণ্ডটো ইনচুলেটৰ যাতে চাৰ্জটো গ্ৰাউণ্ডলৈ কণ্ডাক্ট হ'ব নোৱাৰে ইনচুলেটৰ আৰু এইটো মেটেলিক কণ্ডাক্টৰ আৰু আমাৰ হাতত আছে এটা চাৰ্জড বডি এই বডিটো ছাপ'জ আমাৰ পজিটিভলি চাৰ্জ আমি কনচিডাৰ কৰিলোঁ অলৰেডি এই বডিটো চাৰ্জ বডি অ'কে এতিয়া আমি কি কৰিম এই মেটেলিক স্ফিয়াৰটো বাই ইণ্ডাকশ্যন আমি চাৰ্জ কৰিব লাগে অ'কে ইণ্ডাকশ্যন মিনিংটো হ'ল প্ৰডিউচিং ছামথিং উইদাউট টাচিং আমি টাচ কৰিব নালাগে এইটো টাচ কৰিলেতো আহিবই সেইটো হ'ল কণ্ডাকশ্যন কিন্তু টাচ নকৰাকৈ আমি ইয়াত ইনডিউচ কৰিম চাৰ্জবিলাক কেনেকৈ কৰিম ফাৰ্ষ্ট ষ্টেপটো এনেকুৱা হ'ব আমাৰ দুটা বডি ছেপাৰেটলি আছে এটা চাৰ্জড বডি এইটো হ'ল চাৰ্জড বডি আৰু এইটো হ'ল আমাৰ কণ্ডাক্টিং স্ফিয়াৰ নেক্সট ষ্টেপত আমি কি কৰিম মই ডায়েগ্ৰাম ড্ৰ কৰি দিছোঁ নেক্সট ষ্টেপত আমি কি কৰিম এই স্ফিয়াৰটোক আমি স্ফিয়াৰটোৰ ওচৰলৈ চাৰ্জ বডিটো আমি লৈ আহিলোঁ এই চাৰ্জ বডিটো আমি স্ফিয়াৰটোৰ ওচৰলৈ লৈ আহিলোঁ চ' চাৰ্জ এইটো যিহেতু পজিটিভলি চাৰ্জ বডি আৰু এইটো যিহেতু কণ্ডাক্টৰত কি হয় লট অফ ফ্ৰী ইলেক্ট্ৰনছ থাকে দে কেন মুভ থ্ৰু আউট দ্য কণ্ডাক্টৰ চ' কি হ'ব এই যিবিলাক ফ্ৰী ইলেক্ট্ৰনছ সেইবিলাক নিগেটিভলি চাৰ্জ এইটো পজিটিভলি চাৰ্জ বডি চ' দ'জ ফ্ৰী ইলেক্ট্ৰনছ উইল বি এট্ৰেক্টেড টুৱাৰ্ডছ দ্য পজিটিভ চাৰ্জ আই ফৰগট টু চে প্ৰপাৰ্টি অফ চাৰ্জ বুলি ক'লে আমি আৰু এটা বস্তু সোমাই যায় যে সিহঁতৰ মাজৰ যিটো ইণ্টাৰেকশ্যন মানে সিহঁতে কেনেকৈ ইটো সিটো ইণ্টাৰেক্ট কৰে ফ'ৰ্চ দিয়ে চ' আমি জানো অলৰেডি আমি জানোৱেই তথাপিও মই কৈ দিছোঁ যে যদি লাইক চাৰ্জ হয় যদি দুইটা বোলে পজিটিভ দুইটা বোলে নিগেটিভ লাইক চাৰ্জ হ'লে এইটো সেইটো ৰিপালচিভ ফ'ৰ্চ দিয়ে ৰিপালচন হয় আৰু বোলে অপজিট চাৰ্জ হয় এটা পজিটিভ এটা নিগেটিভ তেতিয়াহ'লে সিহঁতৰ মাজত এট্ৰাক্টিভ ফ'ৰ্চ হয় সিহঁতে ইটো সিটোক এট্ৰাক্ট কৰে চ' এনেকুৱা চাৰ্জ বডিবিলাক অপজিটলি চাৰ্জ হ'লে এট্ৰাক্ট কৰিব ছেইম চাৰ্জ হ'লে ৰিপেল কৰিব চ' কি হ'ব এই যিবিলাক ফ্ৰী ইলেক্ট্ৰনছ সেইবিলাক নিগেটিভলি চাৰ্জ
নেগেটিভলি চাৰ্জ ইলেক্ট্ৰনছবিলাক কি হ'ব এই পজিটিভলি চাৰ্জ বডিটোৱে এট্ৰাক্ট কৰিব এট্ৰাক্ট কৰিলে কি হ'ব সাপোজ আমি ধৰিলোঁ এইফালৰ পৰা এইফাললৈ এই নেগেটিভলি চাৰ্জ ইলেক্ট্ৰনছবিলাক গুচি আহিলে ইয়াত ইলেক্ট্ৰনছ এপিয়াৰ কৰিব এই ছাৰ্ফেচটোত এই বডিটোৰ ওচৰত থকা যিটো ছাৰ্ফেচ তাত ইলেক্ট্ৰনছবিলাক এইফালৰ পৰা এইফাললৈ গুচি আহিব এতিয়া এই ইলেক্ট্ৰনছবিলাক যিহেতু এইফাললৈ গুচি ইয়াত এক্সেছ ইলেক্ট্ৰনছ হৈ গ'ল এইফালৰ এটমৰ পৰা ইলেক্ট্ৰনছবিলাক এইফালে অহা লগে এই এটমছবিলাক কি হ'ব পজিটিভলি চাৰ্জ হৈ নাযাবনে ইয়াত থকা এটমছবিলাক পজিটিভলি চাৰ্জ হৈ যাব যিমান ইলেক্ট্ৰনছ ইয়ালৈ আহিল সিমান এমাউণ্টৰ চাৰ্জ পজিটিভ চাৰ্জ ইয়াতো জমা হ'ব ওকে চ' তেন্তে আমি বডিটোত দুইফালে দুই ধৰণৰ চাৰ্জ পালোঁ এইফালে নেগেটিভলি চাৰ্জ পালোঁ এইফালে পজিটিভলি চাৰ্জ পালোঁ এইবাৰ আমি কি কৰিম এই যিখিনি পজিটিভ চাৰ্জ এইখিনি আমি গ্ৰাউণ্ড কৰি দিম এই বডিটোৰ ওচৰতে আমি ধৰিয়ে আছোঁ বডিটো আমি আঁতৰাব নোৱাৰিম এইটো পজিটিভলি চাৰ্জ বডিটো থাকিবই আঁতৰাব নোৱাৰিম ধৰি থাকিব লাগিব এইবাৰ কি কৰিলোঁ এই যিখিনি পজিটিভ চাৰ্জ আছিল পজিটিভ চাৰ্জখিনি আমি এনেকৈ গ্ৰাউণ্ড কৰি দিলোঁ গ্ৰাউণ্ড কৰা মানে আৰ্থৰ লগত কানেক্ট কৰি দিলোঁ আৰ্থৰ লগত কানেক্ট কৰিলে কি হয় আৰ্থ ইজ কনচিডাৰ্ড টু বি source of infinite charge positive or negative আমি যে পজিটিভলি চাৰ্জ বডি এটা কানেক্ট কৰি দিওঁ সেই চাৰ্জখিনি সি নিউট্ৰেলাইজ কৰিব পাৰে নেগেটিভলি চাৰ্জ বডি এটা আৰ্থৰ লগত কানেক্ট কৰিলে সেইখিনি চাৰ্জক সি নিউট্ৰেলাইজ কৰিব পাৰে চ' আৰ্থ ইজ কনচিডাৰ্ড টু বি চ'ৰ্চ অফ ইনফাইনাইট চাৰ্জ চ' কি হ'ব এই পজিটিভ চাৰ্জখিনি তেন্তে কি হ'ব আৰ্থলৈ এনেকৈ ফ্ল' হৈ গুচি যাব বা আৰ্থৰ পৰা নেগেটিভ চাৰ্জ গৈ পেলাই তাক নিউট্ৰেলাইজ কৰি দিব পজিটিভ চাৰ্জখিনি নিউট্ৰেলাইজ হৈ গ'ল অ'কে থাকিলে নেগেটিভখিনি এতিয়া যদি আমি গ্ৰাউণ্ডটো আঁতৰাই দিলোঁ গ্ৰাউণ্ডিংটো আঁতৰাই দিলোঁ চাৰ্জখিনি নিউট্ৰেলাইজ হোৱাৰ পিছত গ্ৰাউণ্ডিংটো আঁতৰাই দিলোঁ আৰু এই বডিটো চাৰ্জ বডিটো আমি আঁতৰাই দিয়াৰ লগে লগে কি হ'ব আমাৰ স্ফিয়াৰটোত যিখিনি নেগেটিভ চাৰ্জ আছিলে এইখিনি এক্সেছ থাকি গ'ল এইখিনি পজিটিভ চাৰ্জখিনি গুচি যোৱাৰ পিছত নেগেটিভখিনি এক্সেছ থাকি যাবতো চ' এই চাৰ্জখিনি বডিটোত ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ যাব ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ যাব দুইটা বস্তু আঁতৰাই দিব লাগিব ডিষ্ট্ৰিবিউট আমি যদি গ্ৰাউণ্ডটো থৈ দিওঁ ইলেক্ট্ৰনছখিনিও গুচি যাব এই নেগেটিভ চাৰ্জখিনিও আৰ্থলৈ গুচি যাব আমি সেইটো থৈ দিব নোৱাৰোঁ প্লাছ বডিটো আমি আঁতৰাই দিব লাগিব চ' তেনেকৈ কি কৰিলোঁ আমি তেন্তে চ' উই চাৰ্জড এ বডি নেগেটিভলি আমি এটা কণ্ডাক্টিং স্ফিয়াৰ নেগেটিভলি চাৰ্জ কৰি দিলোঁ অ'কে চ' ষ্টেপ বাই ষ্টেপ তোমালোকে লিখিবা ছাপ'জ let us consider a conducting sphere with an insulating stent and a positively charged body. Then let us bring the charged body near the sphere. So the negative charge will appear near the charged body, positive charge will appear on the other side. Okay, let us connect the positively charged side to the ground so that positive charges will flow to the ground and remove the ground connection and the body. The negative charge will distribute themselves uniformly throughout the body. So this is how a body is charged negatively. Okay? কেতিয়াবা সোধে পৰীক্ষাত বডি এটা কেনেকৈ নেগেটিভলি চাৰ্জ কৰা হয় বাই ইণ্ডাকশ্যন এইটোক ইণ্ডাকশ্যন আমি টাচ কৰা নাই চাৰ্জ বডিটো কণ্ডাক্টৰটো কেতিয়াও টাচ কৰা নাই উইদাউট টাচিং আমি তাক চাৰ্জ কৰি দিলোঁ সেইটো কোৱা হয় ইণ্ডাকশ্যন এই ষ্টেপ বাই ষ্টেপ তোমালোকে ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 ষ্টেপ 4 বুলি কৈ পেলাই তোমালোকে লিখি যাবা এটা লাইন okay নোটটো বনাই যাবা কেনেকৈ চাৰ্জ কৰা হয় চাৰ্জিং এ বডি নেগেটিভলি বা ইণ্ডাকশ্যন অ'কে নাও যদি আমি বডিটো পজিটিভলি চাৰ্জ কৰিব বিচাৰোঁ তেতিয়া কি কৰিব লাগিব সেইটো তোমালোকৰ হোমৱৰ্ক থাকিল এনেকৈ বডি এটা পজিটিভলি চাৰ্জ কৰিব বিচাৰোঁ আমি কি কৰিব লাগিব এই চাৰ্জ বডিটো নেগেটিভলি চাৰ্জ বডি আমি ল'ব লাগিব এই বডিটো যদি আমি নেগেটিভলি চাৰ্জ বডি লওঁ তেতিয়াহ'লে ইয়াত পজিটিভ চাৰ্জ আহিব এইফালে নেগেটিভ আহিব আকৌ গোটেইখিনি ষ্টেপ একেধৰণৰ চ' সেইটো তোমালোকৰ হোমৱৰ্ক থাকিল তোমালোকে নিজে কৰি চাবা অ'কে চ' এইখিনি হ'ল আমাৰ চাৰ্জৰ কথা চাৰ্জ কি বস্তু চাৰ্জ ক'ত থাকে তাৰপিছত চাৰ্জৰ প্ৰপাৰ্টি কি তাৰপিছত বডি এটা চাৰ্জ হোৱা মানে একচুৱেলি কি ডেফিচিট অৰ এক্সেছ অফ ইলেক্ট্ৰনছ তাৰপিছত বডি এটা চাৰ্জ কেনেকৈ কৰা হয় বাই ফ্ৰিকশ্যন বাই কণ্ডাকশ্যন বাই ইণ্ডাকশ্যন ফ্ৰিকশ্যন আৰু কণ্ডাকশ্যনটো তোমালোকে নিজে পঢ়িবা চ' এইখিনি কথা ক'লোঁ মই ভাবোঁ ইণ্ট্ৰডাকশ্যনটো আজি ইমানেই থওঁ নেক্সট ক্লাছত মেইন টপিকবিলাক আৰম্ভ কৰিম আমি লাহে লাহে চ' মোৰ ছাজেশ্যন হ'ল যে এইখিনি যিখিনি বস্তু আজি মই পঢ়ালোঁ এইখিনি বস্তু তোমালোকে কিতাপতো এবাৰ ভালকৈ পঢ়ি চাবা কিতাপত যদি এক্সট্ৰা কিছুমান আছে এইখিনিও পঢ়িবা অ'কে ঠিক আছে থেংক ইউ